কেৱল গীতৰ মাজতে সাদৰি জাপি নাথাকি খিলঞ্জীয়া মানুহৰ হৈ ব্ৰজ কণ্ঠৰে স্পষ্টভাৱে কথা কোৱা আমাৰ আটাইৰে আদৰৰ আমাৰ আটাইৰে মৰমৰ আমাৰ আটাইৰে আপোন শিল্পী জুবিন গাৰ্গ সহধৰ্মিনী গৰিমা গাৰ্গ প্ৰমুখে আজি উপস্থিত হোৱা অসমৰ শিল্পী সমাজ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণগুণাও পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু মানুহৰ লগত পলিটিক্স নকৰিবা নিজৰ লগত কৰা যে চৰকাৰখনে বলপূৰ্বকভাৱে দাবী দিব বিচৰা এই নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণত পানী ৰোৱা নহ'ব ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰা হ'ব আৰু যদি এই বিজেপি দলে যদি বলপূৰ্বকভাৱে দাবী দিব বিচাৰে বিজেপি দলক আমি এই চৰকাৰৰ পৰা তেওঁলোকক যদি আমি আঁতৰাই পঠিয়াব নোৱাৰোঁ তেতিয়ালৈকে অসমৰ ৰাইজৰ কথা তেওঁলোকে বুজি নাপাব সেইকাৰণে আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ আজি চাহজনতিৰ ছাত্ৰ সন্থাৰ পৰা আহিছোঁ আমি বিভিন্ন চাহ বাগিচাত হওক গাঁও অঞ্চলতে হওক আমি যৌথভাৱে আমি সংগ্ৰাম কৰি আহিছোঁ নানি মোগলে যেনেকৈ মুছলমানৰ আৱেগ জড়িত কৰি ইয়াৰে মুছলমানক প্ৰমাণিত কৰিবলৈ চেষ্টা কৰিছিল তেনেকুৱা ধৰণে আজিও দিল্লীৰ ৰাজে ইয়াত হিন্দুৰ যি তেওঁলোকে শ্লোগানেৰে হিন্দু নাগৰিকত্বৰ জৰিয়তে বাংলাদেশী ইয়াত আনি পেলাই তেওঁলোকে যি আজি ইয়াত খিলঞ্জীয়া অস্তিত্বৰ সংকট সৃষ্টি কৰিবলৈ ওলাইছে তাক অসমৰ ৰাইজে কোনোদিনে মানি নলয় আৰু তাক সৰ্বতো প্ৰকাৰে অপৰাই পেলাব আমি জনাই দিব লাগিব ব্ৰজনীনা কি হয় খিলঞ্জীয়াৰ ব্ৰজনীনা কি হয় সকলোকে অলপ পঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ অলপ পঢ়ি লওক গোটেই দিনটো 11 বজাৰ পৰা আপোনালোকে থিয় হৈ শুনি আছে বহি শুনি আছে এতিয়া দিল্লীৰ যিসকল চোৰাংচোৱাত বহি আছে অসম চৰকাৰৰ যিসকল চোৰাংচোৱা বহি আছে তেওঁলোকক আমি আমাৰ খিলঞ্জীয়া ব্ৰজনীনাত শুনাই পঠিয়াব লাগিব আৰু সেইকাৰণে সকলোকে অলপ বহিবলৈ অনুৰোধ জনাইছোঁ নিজৰ নিজৰ ঠাইত অলপ বহক ৰাতিপুৱা 11টাৰ পৰা কষ্ট কৰি আছে দূৰ দূৰণিৰ পৰা যোৱা নিশাই আৰম্ভ কৰিছে ইয়ালৈ যাত্ৰা গোটেই নিশা আহি আছে অতিয়াৰ পৰা ধুবুৰীলৈ তিনিচুকীয়া ডিব্ৰুগড় সকলো ধেমাজি লখিমপুৰ শিৱসাগৰ সকলো গোটেই নিশা আহি আছে নিশা আহি খিলঞ্জীয়াৰ ব্ৰজনীনাত দিবলৈ আমি সাজু হৈছোঁ ইয়াৰ পিছত খিলঞ্জীয়াৰ হে মোৰ অসমৰ সকলো আপোন হে মোৰ অসমৰ সকলো আপোন বজ্ৰনীনাদাই আজি যাত হে খিলঞ্জীয়া বজ্ৰনীনাদে আজি যাত আদালতে আছিলে খেৰকুটা পোহৰ সেই পোহৰেই হ'ল ফেঙুজালিৰ লোহাৰ আৰু ফেঙুজালিয়ে কাণে কাণে ক'লে সি যা তৎসত্ত্বেও খিলঞ্জীয়া অসমীয়া মানুহৰ কথা নুশুনি অকল মাত্ৰ বাংলাদেশত থকা বাংলাদেশীৰ কথা শুনি তেওঁলোকে এই বিলখন আমাৰ ওপৰত চাপি দিব বিচাৰিছে আমাৰ ভাষা সংস্কৃতি সভ্যতাক বিনাশ কৰি এই বিল আমাৰ মাজত চাপি দিব বিচাৰিছে আৰু এই বিলখন কোনো কাৰণত যে অসমৰ মানুহে গ্ৰহণ নকৰে সেই কথাটো পুনৰ জনাই দিবৰ কাৰণে আজি এইদৰে আমি একত্ৰিত হৈছোঁ খিলঞ্জীয়াৰ বজ্ৰনীনাত এই কাৰ্যসূচীৰ জৰিয়তে হে মোৰ অসমৰ সকলো আপোন চিৰদিন চিৰকাল সজাত চিৰদিন চিৰকাল সজাত যা এই বজ্ৰনীনাদাৰে এই খিলঞ্জীয়া তই যা যিসকল হিন্দু মানুহ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকক হেনো ভাৰতবৰ্ষৰ নাগৰিকত্ব দিব আমি প্ৰশ্ন সুধিব গৈছোঁ যে বাংলাদেশৰ পৰা ইমানবোৰ হিন্দু মানুহ অসুবিধাত পৰি আহি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ওচৰত তালিকা জমা দিছে তালিকা ৰাজহুৱা কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ৰাজহুৱা প্ৰত্যাহ্বান জনাইছোঁ কাৰণ অলপতে বাংলাদেশত নিৰ্বাচন হৈ গৈছে
আৰু এই বাংলাদেশৰ নিৰ্বাচনত 18জন হিন্দু সম্প্ৰদায়ৰ তাত সাংসদ সদস্য নিৰ্বাচিত হৈছে এইটো হ'ল বাংলাদেশৰ প্ৰতিশ্ৰুতি ঠিক আছে বাংলাদেশত তেওঁলোকৰ যিটো সমীকৰণ কৰি থাকিব অসমৰ মানুহক কোৱা হৈছে যে বাংলাদেশী আহিব হিন্দু বাংলাদেশী অলপ আহিব আৰু অহাৰ লগে লগে খিলঞ্জীয়া মানুহৰ লগত লগ লগাই আমি জাতিটো বচাই দিম এটা অদ্ভুত তেওঁলোকৰ ফৰ্মুলা আমাৰ অসমৰ হেনো খিলঞ্জীয়া মানুহৰ লগত বাংলাদেশী আনি জোৰা লগাই পেলাই আমাক খিলঞ্জীয়া মানুহ বচাব অদ্ভুত ফৰ্মুলা সমৰ্থন দিছিল চুক্তিখন যেতিয়া সংসদৰ মজিয়াত যেতিয়া লে কৰিছিল তেতিয়া ভাৰতীয় জনতা পাৰ্টী অটল বিহাৰী বাজপেয়ী এল কে আদৱানীকে ধৰি সকলো ৰাজনৈতিক দলে সমৰ্থন দিছিল আদৰণি জনাইছিল কিন্তু আজি মোদী ডাঙৰীয়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত এই অসম চৰকাৰৰ সমৰ্থনত যিখন বিল আনিছে সেইখন বিলৰ জৰিয়তে 71 পৰা 2019 47 বছৰ আৰু অনিৰ্দিষ্টকাললৈকে যিমান আহিব চবকে নাগৰিকত্ব দিব বিচাৰিছে নেমানো আমি কাৰণ এইখন অসমত যিটো ফৰ্মুলা দিয়া হৈছে যে হিন্দু বাংলাদেশী আহিলে অসমৰ মানুহ বাচিব নেবাচে ত্ৰিপুৰাক আমি দেখিছোঁ ত্ৰিপুৰা খিলঞ্জীয়া মানুহ আছিল তেওঁলোকৰ মাতৃভাষা ককবড়ো কাৰণ হিন্দু বাংলাদেশী আহি তেওঁলোকৰ জনসংখ্যা পৰিৱৰ্তন হৈ গ'ল খিলঞ্জীয়া ত্ৰিপুৰী নাবাছিল গতিকে দিল্লী আৰু দিছপুৰৰ চৰকাৰক আমি ক'ব খোজোঁ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আৰু তেওঁলোকৰ নেতাসকলক ত্ৰিপুৰাত হিন্দু বাংলাদেশী আহি খিলঞ্জীয়া ত্ৰিপুৰী বচা নাই নিশেষ হ'ল 40 লাখ জনসংখ্যাৰ ভিতৰত খিলঞ্জীয়া ত্ৰিপুৰী মাত্ৰ 12 লাখ আমি খিলঞ্জীয়া ত্ৰিপুৰী ধৰা আমি ছেকেণ্ড ক্লাছ চিটিজেন দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই নাথাকোঁ নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক